গণৰাজ্য দিৱস আৰু ইতিমধ্যে সেই গণৰাজ্য দিৱসত বিভিন্ন উগ্ৰপন্থী সংগঠন বা নিষিদ্ধ ঘোষিত সংগঠনে সমগ্ৰ ৰাজ্যত কুটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ শংকাক লৈ ইতিমধ্যে অসম আৰক্ষী সষ্টম হৈ পৰিছে আৰু অসম আৰক্ষীৰ লগতে যি জিলা আৰক্ষী আছে সেই জিলা আৰক্ষীসমূহেও ইতিমধ্যে যি প্ৰৱেশ পথসমূহ আছে যি ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি অন্যান্য যি উপপথসমূহ আছে সেই উপপথসমূহত নিষিদ্ধ তালাচী চলোৱাৰ দেখিবলৈ পোৱা গৈছে। যি দুচকীয়া বাহনকে আদি কৰি যি তিনিচকীয়া চাৰিচকীয়া যিসমূহ বাহন আছে সেই বাহনসমূহত নিষিদ্ধ তালাচী চলোৱা দেখিবলৈ পোৱা গৈছে। মই এই মুহূৰ্তত উপস্থিত আছো যি মেঘালয় সংযোগী যি দুধনৈ মেঘালয় সংযোগী যি ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ৰাষ্ট্ৰীয় ঘাইপথত মই উপস্থিত আছো আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে গোৱালপাৰা জিলা আৰক্ষীৰ লগত যে দুধনৈ আৰক্ষীয়ে ইতিমধ্যে এই ৰাষ্ট্ৰীয় ঘাইপথেৰে যি অহা যোৱা কৰা বাহনসমূহ আছে সেই বাহনসমূহৰ মাজত ইতিমধ্যে নিষিদ্ধ তালাচী চলোৱা দেখিবলৈ পোৱা গৈছে। প্ৰতিখন গাড়ীৰ ডিকি খুলি বা তাৰ দুৱাৰ খুলি ইতিমধ্যে যে তাত থকা সামগ্ৰীসমূহৰ তালাচী চলোৱা দেখিবলৈ পোৱা গৈছে। যিহেতু বিগত দিনসমূহতো এনেকৈ উগ্ৰপন্থী সংগঠনসমূহে ৰাজ্যত বিভিন্ন কুটাঘাত সংঘটিত কৰাৰ নজিৰ আছে আৰু সেই নজিৰক আগত লৈ বা সেই ঘটনাসমূহক আগত লৈ ইতিমধ্যে গোৱালপাৰা জিলা আৰক্ষীয়ে ইতিমধ্যে এই যি গোৱালপাৰা জিলাত যেন কোনো ধৰণৰ কুটাঘাত সংঘটিত হ'ব নোৱাৰে ২৬ জানুৱাৰীৰ দিনাখন বা গণতন্ত্ৰ দিৱসৰ দিনাখন আৰু সেই কুটাঘাত সংঘটিত নকৰা বিষয়টো লৈ ইতিমধ্যে সষ্টম হৈ পৰিছে যাতে শান্তিপূৰ্ণভাৱে যি গণতন্ত্ৰ দিৱস উদযাপন হয় শান্তিপূৰ্ণভাৱে যাতে ৰাইজে গণতন্ত্ৰ দিৱসত ভাগ ল'ব পাৰে আৰু তাৰ বাবে যি আৰক্ষী আছে আৰক্ষী বিষয়াসকলে বা আৰক্ষী কনষ্টেবল যিসকল আছে কৰ্মচাৰীসকলে তেওঁলোকে ইতিমধ্যে যথেষ্ট পৰিমাণে সষ্টম হৈ পৰা দেখিবলৈ পাইছে। প্ৰতিখন গাড়ী দুচকীয়াৰ পৰা তিনিচকীয়া যি আছে বাহন বা চাৰিচকীয়া এইসমূহ প্ৰত্যেকখন বাহনতে ইতিমধ্যে আৰক্ষীয়ে নিষিদ্ধ তালাচী চলোৱা দেখিবলৈ পাইছে। মোৰ সতীৰ্থ সেই দৃশ্যসমূহ দেখুৱাই গৈছে। যিহেতু মই পুনৰবাৰ কৈছোঁ এই পথেৰে যি দুধনৈ মেঘালয় সংযোগী যি ৰাষ্ট্ৰীয় ঘাইপথ আছে এই ৰাষ্ট্ৰীয় ঘাইপথসমূহেৰে ইতিমধ্যে যে বাংলাদেশৰ পৰা কিছু লোক আহি এই ভাৰতৰ বিভিন্ন প্ৰান্তলৈ তেওঁলোকে আহি পেলাই প্ৰৱেশ কৰে আৰু প্ৰৱেশ কৰি বিগত সময়ছোৱাতো এনেকুৱা ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰা দেখিবলৈ পোৱা গৈছিল আৰু সেয়েহে যি অসম আৰক্ষীৰ লগতে যি গোৱালপাৰা আৰক্ষী তথা দুধনৈ আৰক্ষী ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যথেষ্ট সষ্টম হৈ পৰিছে। তেওঁলোকে প্ৰতিখন গাড়ীত পুনৰবাৰ কৈছোঁ প্ৰতিখন গাড়ীত তেওঁলোকে তালাচী চলাই যোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰেই যিহেতু গণতন্ত্ৰ দিৱস ২৬ জানুৱাৰীৰ যি কুটাঘাতমূলক যি কাৰ্যৰ যি শংকাত ভুগিছে আৰক্ষী আৰু সেই শংকা দূৰ কৰাৰ বাবে ইতিমধ্যে প্ৰত্যেকখন বাহনত তেওঁলোকে তালাচী চলাই যোৱা দেখিবলৈ পোৱা গৈছে আৰু মোৰ সতীৰ্থ সেই দৃশ্য পুনৰ দেখুৱাই গৈছে আৰু এনেদৰেই এই যি গণতন্ত্ৰ দিৱসৰ আগমুহূৰ্তত আৰক্ষীয়ে দেখিবলৈ পোৱা গৈছে যে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত এনেদৰে গোৱালপাৰা জিলাৰ আৰক্ষীয়ে ইতিমধ্যে তালাচী অভিযান চলাই যোৱা দেখিবলৈ গৈছে। গণতন্ত্ৰ দিৱসৰ এই সুচাৰুৰূপে পালন কৰাৰ বাবে বা ৰাইজে ইয়াত সুন্দৰভাৱে অংশগ্ৰহণ কৰাৰ যি ব্যৱস্থা সেই ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে ইতিমধ্যে আৰক্ষীয়ে যি তালাচী অভিযান চলাই যোৱা আমি দেখিবলৈ পাইছোঁ আৰু মই এই মুহূৰ্তত উপস্থিত থকা যি দুধনৈ যি মেঘালয় সংযোগী যি ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ৰাষ্ট্ৰীয় ঘাইপথত ইতিমধ্যে গোৱালপাৰা আৰক্ষীয়ে বা দুধনৈ আৰক্ষীয়ে একেলগে এই নিষিদ্ধ তালাচী অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।